ওকে ওয়েলকাম আমি আগৰ ক্লাছত আমি কৈছিলোঁ যে ব'ৰ্ড থিয়ৰী যে পঢ়াই আছিলোঁ যে ব'ৰ্ড থিয়ৰী পঢ়াই থাকোঁতে কৈছিলোঁ যে কাহিনীটো ষ্টাৰ্ট হৈছিলে ক'ত এইটো এটা নিউক্লিয়াছ এইটো এটা অৰ্বিট বুলি কোৱা হয় এই প্ৰথম যোনটো আমাৰ ব'ৰ্ডে যোনটো পষ্টুলেট দিলে তেতিয়া ক'লে যে ৰেডিয়াছ আৰু এনাৰ্জি সদায় ফিক্সড মানে ইয়াৰ পৰা প্ৰথম অৰ্বিট বা প্ৰথম কক্ষ বা খোল বুলি কোৱা হয় নিউক্লিয়াছৰ পৰা ইয়াৰ যোনটো ডিষ্টেঞ্চ সেইটো সদায় ফিক্সড সেইটো আমি উলিয়াই পেলাই কিমান হাইড্ৰজেনৰ কাৰণে কিমান উলিয়াইছিলোঁ 52.9 পিকোমিটাৰ উলিয়াইছিলোঁ তাৰপিছত ছেকেণ্ড যোনটো অৰ্বিট তাৰ পৰা ইয়াৰ দূৰত্বটো একদম ফিক্সড ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান আমি উলিয়াইছিলোঁ 211.6 পিকোমিটাৰ ওলাইছিলে আমি যেতিয়া উলিয়াইছিলোঁ আৰু লগতে ৰেডিয়াছৰ লগতে ইয়াৰ এনাৰ্জিটো কি হয় ফিক্সড হয় প্ৰথম কণ্ডিশ্যন আমি গম পালোঁ নেক্সট আৰু এটা কণ্ডিশ্যন দিলে যে আমাক ব'ৰ্ডে ক'লে ইলেক্ট্ৰন সেইটো অৰ্বিটতহে ঘূৰিব যাৰ এংগুলাৰ মোমেণ্টাম h/2n মাল্টিপুল হয় ছেকেণ্ড পষ্টুলেটটো এতিয়া ছেকেণ্ড পষ্টুলেটটো কি ক'লে ইলেক্ট্ৰনটো সেইটো অৰ্বিটতহে ঘূৰিব যাৰ যোনটো এংগুলাৰ মোমেণ্টাম তাৰ ভেলু হৈছে কি এংগুলাৰ মোমেণ্টাম কি সেইটো আগতে জানি লওঁ গতিকে আগতে যদিও জানা যদি নাজানিব পাৰে কিছুমানে গতিকে মই কৈ দিছোঁ বাৰু এংগুলাৰ মোমেণ্টাম একদম চিম্পল কথা কওঁ হা ইমান মই ফিজিক্সৰ মানে ব্যাখ্যা নিদিওঁ ইয়াতে ধৰি লোৱা তোমালোকে কি কৈছা এখন হৈছে ধৰি লোৱা এখন হৈছে একদম পুৰা এইটো এটা ঘৰ এই ঘৰটোত ধৰি লোৱা আমি এনেকৈ আৰু মানে এটা ধুনীয়া এক সুন্দৰী কন্যা ইয়াৰ ভিতৰতে আছে বাস কৰে ধৰি লোৱা সুন্দৰী কন্যা বাস কৰি যোৱাৰ লগে লগে কি কৈছে ইয়াত কেইটামান ল'ৰাই কি কৰি একদম চাইকেলটো লৈছে চাইকেলটো লৈ পেলাই এই চাৰিওফালে এনেকৈ এপাক মাৰিছে এইটো এতিয়া এই সুন্দৰী কন্যাগৰাকীৰ কেন্দ্ৰ কৰি মানে চেণ্টাৰটো এই সুন্দৰী কন্যা তেতিয়া তাইক চাবলৈ কাৰণে গোটেই চাৰিওফালে এটা চাইকেল দি পাক মাৰি আছে ন এতিয়া ইয়াৰ ফলত কি হৈছে গতিকে এইটো ধৰি লোৱা সেই ল'ৰাজন দুৰ্ভগীয়া ল'ৰাজন যিজনে গম পায় যাক একো পাত্তা নিদিয়ে তথাপিও চাইকেল মাৰি আছে সেই দুৰ্ভগীয়া ল'ৰাজন এইজন গতিকে চাইকেলখনৰ সৈতে তাৰ এটা মাছ আছে এই মাছটো হৈছে মাছ এম গতিকে এটা ভেলচিটিত মুভমেণ্ট কৰি আছে ন কিবা এটা একদম পুৰা চুলি তুলি একদম পুৰা খাৰা কৰি মেলি স্পাইক কৰি মেলি তাৰপিছত বেকগ্ৰাউণ্ডত ধুম মাছালে গান বাজি আছে একদম যদিও নহয় মানে তেনেকুৱা টাইপত একদম ঘূৰি আছে গতিকে এটা ভেলচিটি এটা আছে ভি এই ইয়াৰ পৰা ইয়ালৈ এটা কি হয় ডিষ্টেঞ্চ এটা আছে এইটো কি বুলি কোৱা হয় ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ এইটো আৰ বুলি কোৱা আৰ এতিয়া এম ভি আৰ এই তিনিটা যদি আমি ইনটু কৰি দিওঁ তেতিয়া এই দুৰ্ভগীয়া ল'ৰাজনৰ আমাৰ কি ওলাব এংগুলাৰ মোমেণ্টাম ওলাই যায় এইটো কি বুলি কোৱা হয় এংগুলাৰ মোমেণ্টাম বুলি কোৱা হয় ঠিক আছে আমি যদি চিধা গৈ থাকা মাছ আৰু ভেলচিটি তুমি দৌৰি আছা মই দৌৰি আছোঁ মোৰ মাছ আছে লগত মই স্পীডত দৌৰি আছোঁ সেইটো কোৱা হয় মোমেণ্টাম বুলি কোৱা হয় যেতিয়া এটা বস্তুক কেন্দ্ৰ কৰি আমি এনেকৈ ঘূৰি থাকে এম ভি আৰ এইটো হৈছে এংগুলাৰ মোমেণ্টাম বুলি কোৱা হয় ঠিক আছে এইটো জেনেৰেল চিম্পল ৱেত ক'লোঁ গতিকে এই ইলেক্ট্ৰনটোৰ তেনেকুৱা এংগুলাৰ মোমেণ্টাম আছে নহয় ঠিক আছে একদম একেই ইয়াৰ ক্ষেত্ৰত সুন্দৰী কন্যা কি হ'ল নিউক্লিয়াছটোক কেন্দ্ৰ কৰি মানে চেণ্টাৰ কৰি লৈ কোনে ঘূৰি আছে ইলেক্ট্ৰনটো ইয়াৰ চাৰ্কুলাৰ পথত ঘূৰি আছে গতিকে ইলেক্ট্ৰনটোৰ মাছ আছে লগত ভেলচিটি আছে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো আৰটো আমিতো জুখিছিলোঁৱে এতিয়া কৈছে যে ইয়াৰ যোনটো এংগুলাৰ মোমেণ্টাম যদি ইলেক্ট্ৰন যদি প্ৰথম অৰ্বিটত থাকে এই এংগুলাৰ মোমেণ্টামটো কিমান হ'ব আমাক সেইটো বৰে ক'লে ঠিক আছে এংগুলাৰ মোমেণ্টামটো মই এটা ভেলু দিছোঁ এটা বৰে এক্সপেৰিমেণ্ট কৰি এটা ভেলু দিয়ে কৈছে এই চাৰিওফালে থকা এংগুলাৰ মোমেণ্টামটো সদায় কাৰ সমান হ'ব লাগিব h/2 সমান হ'ব লাগিব যোনটো আমাৰ এম ভি আৰ যোনটো এংগুলাৰ মোমেণ্টাম সেইটো কাৰ সমান হ'ব লাগিব h/2 সমান হ'ব লাগিব হ'ল কিন্তু ইয়াতকৈ বেছি হ'ব পাৰে গতিকে এইচ মানে হৈছে আমাৰ এটা কনষ্টেণ্ট হয় গতিকে পাই ভেলুটো 3.14 এইচৰ ভেলুটো 6.63 ইনটু 10⁻⁻34 জুল ছেকেণ্ড হয় গতিকে তেনেকৈ পাইৰো ভেলু আছে গতিকে মানে কি হয় মাছ ভেলচিটি আৰু ৰেডিয়াছ এই তিনিওটা যদি আমি ইনটু কৰি দিওঁ এই ভেলুটো সমান হ'ব লাগিব তাকো এন মাল্টিপলছ গতিকে এন মাল্টিপলছ হ'ব লাগিব মানে কি হয় এন মাল্টিপলছ মানে কি এনৰ ভেলু কি হ'ব পাৰে 1 2 3 4 ডট 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 মানে ইয়াৰ মিনিংটো কি n মাল্টিপলছ মানে কি
মানে h by twice পাই লগত কিবা এটা ইনটু কৰিলে 1 2 3 4 এনৰ জেগাত যদি বহাই দিও তাৰ সমান হ'ব মানে ঠিক আছে মানে এই বস্তুটো যদি তুমি n মাল্টিপলছ যদি বুজি পোৱা নাই মই তোমাক কৈ দিছো ধৰি লও তোমালোকে মাৰৱাৰী দোকান এখন আছে ধৰি লও তাত মৰ্টিন বিকে ঠিক আছে মৰ্টিন কিনিবলৈ গ'লে তোমাৰ কি হয় n মাল্টিপলছতহে দিব হেতি মানে n মাল্টিপলছ মানে কি মাৰৱাৰী নহয় আমাৰ লোকেল দোকান এখনে ধৰিলো গতিকে এইটো এটা কইল এটা আছে কইল মানে এটা পেকেট এটা আছে পেকেটৰ তিনটা ধৰিলা কইল এইবোৰ কইল টোটাল 5টা মান কইল আছে 5টা মান কইল আছে মানে এটা মৰ্টিনৰ পেকেটত কি হয় আমাৰ কি 5টা মান কইল মুখ হেতুৱা যোনটো আছে 5টা মান কইল সোমাই থাকে ছটা থাকিব পাৰে বেছিও থাকিব পাৰে এটা যদি তুমি কিনিবলৈ যোৱা আমাৰ গাঁৱত কি হয় ম্যাক্সিমাম তুমি কিনিবলৈ গ'লে আমি গাঁৱৰ দোকানবোৰত দেখা যায় কমপ্লিট এটা পেকেট নিকিনে মানে কি হয় এটা কইল কিনে এটা কইল 5 টকাকে দি পেলাই কিনে কাৰণ মৌ আহিলে ৰাতিটোৰ কাৰণে সদায় যিহেতু মানুহবোৰে কাম চাম কৰি মেলি যদি মহে বেছিকৈ আমনি কৰে তেতিয়াহে কিনি আনে তেতিয়া কিনি আনি কি হয় এক পেকেট কিনি এটা কইল কিনিলে 5 টকা দিয়ে তাৰপিছত যদি তুমি দুটা কইল লৈ 10 টকা কিন্তু এটা কথা আকৌ এই কইলটো বা এডোখৰ ভাঙি কেতিয়াও নিদিয়ে দিলে কমপ্লিট গোটা কইলটো দি দিব গম পাইছা না মানে এই n মাল্টিপলছতে দিব তুমি যদি খোজা মোক বোলে 3টা কইল ললে ল'ব পাৰা গোটাকে তুমি দি দিব কিন্তু তাৰ পৰা আধা ভাঙি কেতিয়াও নিদিয়ে তেতিয়াহ'লে এই এংগুলাৰ মোমেন্টামটো ঠিক একেটা ধৰণে এই এংগুলাৰ মোমেন্টামটো কাৰ সমান হ'ব এই এংগুলাৰ মোমেন্টামটো কাৰ সমান হ'ব h by twice পাই সমান হ'ব এই h by twice পাই এই ভ্যালুটো সমান হ'ব আৰু এই ভ্যালুটো n মাল্টিপলছ হ'ব পাৰে গতিকে বাঢ়ি যাব পাৰে বাঢ়িলে কিন্তু ইয়াত 1 2 3 এই বস্তুটো f হ'ব গতিকে আমি গম পালো দুটা কথা আৰু নেক্সট পস্তুলেটটো এটো কথা আমি এটো এনেকে মনত ৰাখিলে হ'ব mvr n h by twice পাই গতিকে মই লাষ্ট সামাৰিটো কৈ দিম এই থিওৰিটো আজি এই থিওৰিটো হেক কৰিব লাগিব নেক্সট বস্তুটো হৈছে আৰু এটা কথা ইয়াতে আমি কৈ দিওঁ এই কথাটো হৈছে যে ধৰি লও আমাৰ হেৰি কথা আহিলে এইটো কি বুলি কয় 3 নম্বৰ পস্তুলেট এটা নিউক্লিয়াছ আছে এইটো ইয়াত আছে এইটো এটা কৈছে এই ইলেক্ট্ৰনটা ইয়াতে আছে এই ধৰি লও এটা ইলেক্ট্ৰন এটা বৰে ক'লে এই ইলেক্ট্ৰনটো যদি তুমি টাচ নকৰা এটা যদি নুচুৱা ই যদি ইয়াক একো নকৰা সি যেনেকৈ আছে তেনেকৈ থাকিব ই কেতিয়াও হিলহিল নহয় বুলি কৈছে মানে ইয়াৰ পজিশ্যনটো ই যদি বাহিৰৰ পৰা তুমি এনাৰ্জি নিদিয়া বা একো নকৰা সি য'তে আছে ত'তে থাকিব ই একেদৰে থাকিব তেওঁ কৈছে যদি তুমি এনাৰ্জি দি দিয়া কি হ'ব তেতিয়া কৈছে এনাৰ্জি যদি তুমি তাত দি দিয়া ন ই বাহিৰৰ পৰা যদি এনাৰ্জি দি দিয়া এতিয়া কি হ'ব এতিয়া মই তোমাক কাম এটা কৰোঁ তোমাক যদি মই হেৰি কৰি দিওঁ ধৰি লোৱা তুমি বহি আছে ৰৈ আছে তোমাৰ পিছফালে মই জুই একুৰা লগাই দিছোঁ তুমি কি কৰিবা জুই একুৰা লগাই দি এনাৰ্জি পোৱাৰ লগে লগে তুমি কি কৰিবা জঁপিয়াই ফুৰিবা ন ধাম ধুম জঁপিয়াবা টিকাত জুই লাগি গৈছে জঁপিয়াই আছে এই ঠিক এই বস্তু ঠিক তেনেকুৱা ইয়াত যদি যেনেকৈ এনাৰ্জি জুইটো এটা এনাৰ্জি ন গতিকে ইয়াতে যদি এনাৰ্জি তেতিয়া ইলেক্ট্ৰনটো ৰ'ব নোৱাৰিব ইয়াত জুই লাগি গ'ল মানে জঁপিয়াই দিব ওপৰ লেভেললৈ জঁপিয়াই দিয়ে ধৰি লোৱা এই বেছিকৈ দিলে বেছি দূৰতে জঁপিয়াই দিয়ে এতিয়া কি জঁপিয়াই দিয়ে এতিয়া কি জঁপিয়াই পেলাই ইয়ালৈ যে গুচি যায় সি আকৌ ইয়াতে নাথাকে মানে যেতিয়া ই গতিকে ইয়াৰ পৰা ইয়ালৈ জঁপিয়াওঁতে কি কৰিছিলে বাহিৰৰ পৰা এনাৰ্জি কি কৰিলে সি শুহি ল'লে এনাৰ্জি কি কৰি ল'লে এবজৰ্ব কৰি ল'লে এনাৰ্জি এবজৰ্ব কৰি ওপৰ লেভেললৈ জঁপিয়াইছে আৰু যেতিয়া এই তলৰ লেভেললৈকে আহিব তেতিয়া সি কি কৰিব সেই এনাৰ্জিখিনি বাহিৰলৈ কি কৰিব এনাৰ্জিখিনি বাহিৰলৈ এৰি দিব এনাৰ্জিখিনি বাহিৰলৈ এমিট কৰি দিব হ'ল সেইটো এটা নেক্সট পস্তুলেট হ'ল গতিকে ইয়াৰ পৰা ইয়ালৈ জাম্প কৰিবলৈ হ'লে এটা ইয়াৰ পৰা ইয়ালৈ যেতিয়া জাম্প কৰে ই যোনটো এনাৰ্জি লয় এইচ নিউ এমাউণ্টৰ এনাৰ্জি লয় গতিকে এইটো পিছত আমি প্লাংকছ থিয়ৰী তোমালোকে দিয়া আছে চাই ল'বা আগতে মই পঢ়াই থোৱা আছে প্লাংকছ থিয়ৰীটো গতিকে এই ব'ৰ্ছ থিয়ৰীটো আকৌ এবাৰ মই ৰিপিট কৰি দিলোঁ গতিকে এইকেইটাই কথা মেইনলি মানে আকৌ এবাৰ কৈছোঁ আমি ব'ৰ্ছ থিয়ৰীটো এতিয়া আমি ইয়াৰ কুৱেশ্যনকেইটা কৰিব পৰা হ'ম যে JEE নীটত ইয়াৰ পৰা কি কুৱেশ্যন আহিছিলে গতিকে আমি সেইকেইটা আমি ডিছকাছ কৰিব পৰা হ'ম এতিয়া গতিকে আমি কি হয় হোৱাট ইজ ব'ৰ্ছ থিয়ৰী এই ব'ৰ্ছ থিয়ৰী মানে কি গতিকে
Bohr theory মানে হৈছে তুমি চাই লোৱা Bohr theory মানে হৈছে এটা নিউক্লিয়াছ হয় গতিকে নিউক্লিয়াছৰ কৈছে প্ৰথম যোনটো অৰবিটৰ যোনটো ডিসটেন্স আৰু এনাৰ্জি গতিকে এইটো ফিক্সড ইয়াৰ পৰা ইয়ালে প্ৰথম অৰবিটৰ এনাৰ্জি ফিক্সড ইয়াৰ পৰা ইয়ালে ৰেডিয়াস ফিক্সড গতিকে এইটো ফিক্স বুলি ক'লে এই ফিক্সটো যে কেনেকৈ উলিয়ালে গতিকে ইয়াতে যে ইলেক্ট্ৰন ফিক্স থকা এনাৰ্জিটো ই ভ্যালুটো উলিয়াই দিয়া ই ইকুৱেল কিমান আছিল -13.6 ইলেক্ট্ৰন ভোল্ট ইনটু z² n²। এইটো আছিল ইয়াৰ সূত্ৰ ইয়াৰ পৰা ইয়াৰ এনাৰ্জি উলিয়াটো গতিকে ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান ৰেডিয়াস হৈছে 52.9 পিকোমিটাৰ ইনটু কি হয় n²/z আছিল ঠিক আছে এইটো n²/z আছিল এটা ইয়াৰ পৰা এনাৰ্জি উলিয়াই দিলো আৰু কৈছে যে এই যে ইলেক্ট্ৰনটো ঘূৰি আছে এই ইলেক্ট্ৰনটোৰ এংগুলাৰ মোমেন্টাম কিমান এংগুলাৰ মোমেন্টাম উলিয়াই দিছে কৈছে যে এংগুলাৰ মোমেন্টামটো কিমান হ'ব গতিকে ইয়াৰ চাৰিওফালে যেতিয়া কৈছে মাছ আছে ইলেক্ট্ৰনৰ ভেলোচিটি আছে লগত ইয়াৰ পৰা এটা ডিসটেন্স আছে এতিয়া কোনটো এংগুলাৰ মোমেন্টামত ঘূৰি ফুৰিব গতিকে কৈছে h/2π এংগুলাৰ মোমেন্টামত ঘূৰি ফুৰিব এইটো h/2h বাঢ়িব পাৰে নে কমিব পাৰে yes ইয়াতেটো বাঢ়িব পাৰে কিন্তু n মাল্টিপলছ হ'ব লাগিব মানে বাঢ়িলে এগুণ দুগুণ তিনিগুণ চাৰিগুণ এনেকৈ বাঢ়িব এনেকুৱা নহয় যে তোমাৰ 1.5 2.5 3.5 এনেকৈ কেতিয়াও নবাঢ়ে এই বস্তুটো আমাক ক'লে এইটো আমি ডিসকাস কৰিলো যে কি হয় Bohr's থিওৰিটো এক্স্যাক্টলি আৰু এটা সৰু এটা কথা এটা আছে আমি আৰু কৈছিলো যে ইয়াতে এনাৰ্জি ইয়াতে আছে ন ইয়াতে ইলেক্ট্ৰনটো আছে ইলেক্ট্ৰনটো ইয়াতে এই যদি এনাৰ্জি এবজৰ্ব কৰে ওপৰ লেভেললে কি হয় জপিয়ে দিয়ে আকৌ কি হয় তলৰ লেভেললে গুচি আহিলে সেই যোনখিনি মানে এনাৰ্জিখিনি এবজৰ্ব কৰে ওপৰলৈ জপিয়াওতে কি হয় এনাৰ্জিখিনি লয় তললৈ আহোঁতে এনাৰ্জিখিনি বাহিৰলৈ কি কৰে মানে ৰিলিজ কৰে মানে এৰি দিয়ে হাইড্ৰোজেন স্পেক্ট্ৰাম বুলি এটা বস্তু আছে আমি শৰ্টকে আমি সেই হাইড্ৰোজেন স্পেক্ট্ৰাম কি সেইটো বিষয়ে আমি জানো গতিকে এইটো এটা এমিশন স্পেক্ট্ৰাম বুলি কোৱা হয় হাইড্ৰোজেন স্পেক্ট্ৰাম গতিকে তোমালোকে এইবোৰটো জাষ্ট পঢ়ি আহিছা ফাৰ্ষ্ট ইয়েৰ হাইড্ৰোজেন স্পেক্ট্ৰাম গতিকে হাইড্ৰোজেন স্পেক্ট্ৰাম মানে এক্স্যাক্টলি কি হয় গতিকে আমি কথা এটা চাওঁ এইটো এটা নিউক্লিয়াছ হাইড্ৰোজেন এইটো আমি বস্তুটো আমি চাই লওঁ কি হয় এতিয়া হাইড্ৰোজেন স্পেক্ট্ৰামত কি হয় গতিকে ধৰি লোৱা যিকোনো এটা ইলেক্ট্ৰনে ধৰি লোৱা এইডোখৰতে আছে গতিকে এই এনাৰ্জি এবজৰ্ব কৰি ওপৰলৈ গুচি গ'ল ওপৰলৈ যে গুচি গ'ল ওপৰতে থাকিব নেকি এতিয়া মই তোমালোকক কৈছিলো যে এইটো এটা নিউক্লিয়াছ এইটো এটা ইলেক্ট্ৰনটো জপিয়াই পেলাই ইয়ালৈ গুচি গ'ল ই কি ইয়াতে থাকিব নেকি এতিয়া ই ইয়াতে কেতিয়াও নাথাকে গতিকে ই কি কৰিব ইয়াৰ তললৈ নামি আহিব গতিকে ধৰি লোৱা যেতিয়া তললৈ নামি আহে আমি কিছুমান স্পেক্ট্ৰাম দেখা পাওঁ গতিকে এই বস্তুটো এক্স্যাক্টলি কি হয় আমাৰ এনচিইআৰটি মতে এনচিইআৰটি কিতাপত আছে যেতিয়া ইলেক্ট্ৰিকেল ডিসচাৰ্জ এটা H2 এটমৰ মাজেদি পাৰ হৈ যাব H2 এটমৰ এখিনি গেছৰ মাজেদি যেতিয়া পাৰ কৰি দিবা তেতিয়া হাইড্ৰোজেন যোনটো এটমলৈ কনভাৰ্ট হৈ যায় আৰু সিহঁতে এক্সাইটেড হৈ পেলাই এই হাইড্ৰোজেন স্পেক্ট্ৰাম বস্তু দেখায় গতিকে মই কৈ আছো জেনেৰেলি নৰ্মেলি তুমি চবা দে বস্তু কেনেকুৱা এইটো এটা হাইড্ৰোজেন এটম এইবোৰ বাদ দিয়ে মই যেটো এনচিইআৰটিত আছে সেইটো বাদ দিয়ে ডাইৰেক্ট তোমাক যেহেতু মেথমেটিকেল প্ৰবলেম কৰিবলৈ আহিব গতিকে তোমালোকে থিওৰি পাৰ্টটো ইমানো লাভ নাই তাৰ গতিকে একদম সিম্পলি চোৱা এই হাইড্ৰোজেন এটা আছে গতিকে এই ওপৰ লেভেললৈ জপিয়াই দিলে এই ওপৰ লেভেলতে থাকিব নাথাকে তললৈ আহিব যদিহে ষ্টেচনকেইটা মনত ৰাখিব এইটো হৈছে n = 1 এইটো n = 1 এইটো n = কি 2 এইটো n = 3 এইটো n = 4 এইটো n = 5 এতিয়া এনেকুৱা হয় যদি যিকোনো এটা যদি n = 1 লৈ যদি 1 যোনটো কাৰণ ওপৰলৈ কি হ'ল এনাৰ্জি যেতিয়া ই এবজৰ্ব কৰিব কি হ'ব ওপৰ লেভেললৈ জাম্প কৰি দিব গতিকে ওপৰ লেভেলতে থাকিব নেকি ইয়াৰ আনচাৰ হৈছে নাথাকে কেতিয়াও সি কি কৰিব তলৰ লেভেললৈকে আহিব ই যেতিয়া তলৰ লেভেললৈকে আহিব এতিয়া কোনটো চেললৈ আহিব যদি 1 নম্বৰ চেলটোলৈ ঘূৰি আহে ক'লে ঘূৰি আহে 1 নম্বৰটোলৈ যদি ঘূৰি আহে জোৰ পৰা নহ'ব যদি 1 নম্বৰটোলৈ ঘূৰি আহে এইটো 1 নম্বৰ তেতিয়া এই লাইনবোৰৰ নাম এটা আছে এই লাইনবোৰক আমি কি বুলি কোৱা হয় লাইমেন বুলি কোৱা হয় কি বুলি কোৱা হয় লাইমেন যদি 1 নম্বৰলৈ ঘূৰি আহে
দেই এটা যদি কেনেবাকে এই 2 নম্বৰটোলৈ ঘূৰি আহে এটা 2 নম্বৰ যদি কেনেবাকে এটা যদি 2 নম্বৰটোলৈ ঘূৰি আহে তাৰ নামটো হৈছে 2 নম্বৰলৈ ঘূৰি আহিলে তাৰ নাম হৈছে বামাৰ বুলি কোৱা হয় তাৰ নাম বামাৰ বুলি কোৱা হয় ঠিক আছে যদি এটা যদি আমাৰ 3 নম্বৰলৈ ঘূৰি আহে 3 নম্বৰলৈ যদি ঘূৰি আহে ইয়াৰ নাম হৈছে পাৰ্চেন্ট বুলি কোৱা হয় পাৰ্চেন্ট বুলি কোৱা হয় যদি এটা 4 নম্বৰলৈ ঘূৰি আহে ইয়াৰ নাম কোৱা হৈছে ব্ৰেকেট বুলি কোৱা হয় যদি এটা 5 নম্বৰলৈ ঘূৰি আহে তেতিয়া ইয়াৰ নাম কি বুলি কোৱা হয় ফান বুলি কোৱা হয় গতিকে এইখিনিকে কোৱা হয় আমাৰ হাইড্ৰোজেন স্পেক্ট্ৰাম এতিয়া প্ৰশ্ন হৈছে n = 1 লৈ ঘূৰি আহিলে লাইমেন বামাৰ এইবোৰ হয় কিন্তু আমি এক্সেক্টলি সূৰ্য দেৱতাৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে গতিকে মই কি আছে কৈছো আমাৰ সূৰ্য পৃষ্ঠত কি হৈছে সানৰ চাৰ্ফেচে আমাৰ ইমান যে এনাৰ্জি দিয়ে সূৰ্যই গতিকে বা সানটোৱে যে কিয় দিয়ে যদি আমাৰ এটা প্ৰশ্ন আছে যে সানটোৱে ইমান এনাৰ্জি দিয়ে গতিকে কেনেকৈ দিয়ে গতিকে এনাৰ্জিটো দিয়াৰ মেইন কাৰণ হৈছে মানে এনেকুৱা এটা কথা যে তুমি চাবা এনাৰ্জিটো দিয়াৰ ৰিজন কি এনাৰ্জিটো দিয়াৰ ৰিজন হৈছে সানৰ চাৰ্ফেচত হাইড্ৰোজেন এটম পোৱা যায় ফ্ৰী হাইড্ৰোজেন বুলি কোৱা হয় আৰু এই হাইড্ৰোজেন এটমবোৰ ইটো সিটোৰ লগত লগ লাগি হিলিয়াম সৃষ্টি কৰিছে আৰু যাক নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় ফিউজন মানে দুটা হাইড্ৰোজেন নিউক্লিয়াছ লগ লাগি এটা হিলিয়াম হৈছে আৰু যেতিয়াই এই হাইড্ৰোজেনখিনি শেষ হৈ যাব ন যেতিয়া সেই হাইড্ৰোজেনখিনি শেষ হৈ যাব আমাৰ কি হ'ব এই আৰু সেই নিউক্লিয়াৰ ফিউজন কি হ'ব বন্ধ হৈ যাব আৰু নিউক্লিয়াৰ ফিউজন যেতিয়া বন্ধ হৈ যাব ইমান যে এনাৰ্জি আহি আছে আমাৰ পৃথিৱীলৈ সেই এনাৰ্জিখিনি কি প্ৰডিউচ কৰিব নোৱাৰিব গতিকে আমাৰ কি পৃথিৱী ধ্বংস হ'ব যেতিয়া নিউক্লিয়াৰ ফিউজন বন্ধ হৈ যাব মানে হাইড্ৰোজেন শেষ হৈ যাব তেতিয়া আমাৰ কি হ'ব এনেকৈ এতিয়া ইয়াৰ লগত কানেকশ্যন কি এতিয়া এই যে দুটা হাইড্ৰোজেন লগ লাগি যে এই ইয়াতো তেতিয়া কি হয় হাইড্ৰোজেনটো এক্সাইটেড হয় হাইড্ৰোজেনটো এক্সাইটেড হৈ পেলাই তেতিয়া এই লাইমেন বামাৰ পাৰ্চেন্ট গতিকে এই এনেকুৱা ধৰণৰ ট্ৰানজিশ্যন আমাৰ দেখা যায় মানে ইয়াত যোনবোৰ দেখিলা তাত কি হয় হাইড্ৰোজেন দুটা হাইড্ৰোজেন লগ লাগি এটা হিলিয়াম হয় ন গতিকে ইয়াতে কি হয় এই হাইড্ৰোজেনকেইটা গতিকে কি হয় 1 নম্বৰলৈ যদি গুচি আহে ন 1 নম্বৰলৈ যদি গুচি আহে তেতিয়া তাক কি বুলি কোৱা হয় সেইটো লাইমেন বুলি কোৱা হয় আৰু এই লাইমেনটো যে আমাৰ পৃথিৱীলৈ আহিছে নে নাই গতিকে আহিছে আৰু এই ৰিজিয়নটো কি বুলি কোৱা হয় আল্ট্ৰা ভায়োলেট বুলি কোৱা হয় এই লাইমেনটো কি ৰিজিয়নত পৰে আল্ট্ৰা ভায়োলেট ইউভি ৰিজিয়নত পৰে গতিকে এই ইউভি ৰিজিয়নৰ পৰা এই লাইমেনটো অতি বেঙুনীয়া ৰশ্মি বুলিও কোৱা হয় আৰু এই লাইমেনটো আমাৰ কি হয় আমাৰ ভগৱানটো আমাৰ কাৰণে এইটো ইমান ধুনীয়া এটা সুবিধা কৰি দিছে গতিকে কি সুবিধা কৰি দিছে গতিকে একদম বোলে কৈছে এই যদি ইউভিৰে গোটেইগাল গ'লে আমাৰ কি হয় স্কিন কেঞ্চাৰ মানে কাৰণ হ'ব পাৰে এনেকুৱাবোৰ কাৰণ হ'ব পাৰে গতিকে ওপৰত আমাৰ অজন লেয়াৰটো দি দিছে ভগৱানে আমাৰ কাৰণে ইমান দয়ালু হ'ল গতিকে হাইড্ৰোজেন স্পেক্ট্ৰামতো সেইটো হয় আৰু মানে যোনটো সানত হৈ থাকে ন সেইটো একেটাই মানে তাতো হাইড্ৰোজেন স্পেক্ট্ৰাম দেখা যায় গতিকে বামাৰটো সূৰ্যৰ পৰা আহিছে আমাৰ আৰু এই বামাৰটো আমাৰ কি হয় বামাৰটো যে আহিছে বামাৰটো এইটো কি ৰিজনত পৰে ভিজিবল ৰিজনত পৰে আৰু তাৰ কাৰণে আমি দেখা পাওঁ আমি এতিয়া তুমি মোক দেখি আছা মই তোমাক দেখি আছো গতিকে সেইবোৰ কি হয় বামাৰ হয় এই বামাৰটোৰ কাৰণে গতিকে বামাৰটো আমাৰ এইটো শ্বৰ্ট কুৱেশ্যনত আহে NCERT পৰা তেনেকুৱাটো n = 2 লৈ অহা এইটো কি হয় বামাৰ বুলি কোৱা হয় গতিকে n = 3 লৈ আহিলে কি বুলি কোৱা হয় পাৰ্চেন্ট বুলি কোৱা হয় 4 লৈ আহে ব্ৰেকেট 5 লৈ আহিলে ফান্ড গতিকে পাৰ্চেন্ট ব্ৰেকেট আৰু ফান্ড এই তিনিওটা আমি ইয়াতে দেখা পোৱা যায় গতিকে এইকেইটা কি ৰিজনত পৰে আইআৰ বুলি কোৱা হয় গতিকে এইকেইটা আমাক গৰম লগায় জেনেৰেলি এইকেইটা কাম হৈছে আমাক গৰম লগায় গতিকে মানে এই তিনিওটা আমাৰ গতিকে হাইড্ৰোজেন স্পেক্ট্ৰামটো বুজি পালে ন কি হয় আমাৰ নামবোৰ যে আছে নামবোৰ কাৰণ আৰু ইয়াৰ কথা গতিকে এইকেইটা হৈছে আমাৰ হাইড্ৰোজেন স্পেক্ট্ৰামৰ শ্বৰ্ট কথা যে যোনকেইটা আমি জানিব লাগে গতিকে আমি তাৰ কাৰণে এটা বস্তু এনেকৈ লিখিব পাৰি এইটো যোনটো আঁকিলোঁ গতিকে তোমালোকে চাব পাৰা যে এই বস্তুটো আমি এনেকৈও আঁকিব পাৰি গতিকে এইটো কি হয় যে n = 1 n = 2 n = 3 n = 4 n = 5 n = 6 n = 7 n =
গতিকে কি হয় এই এনাৰ্জি গেপবোৰ কি হয় লাহে 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 কি হয় কমি গৈ থাকে ডিস্ক্ৰিট এনাৰ্জি গতিকে ইয়াৰ যদি একলে গুচি আহে এই লাইনডাল যদি n ইকুৱেল যদি 1 লৈ গুচি আহে তাৰ নাম হ'ল কি হয় লাইমেন বুলি কোৱা হয় গতিকে এইফালে ইয়াৰ পৰা ইয়ালে এনাৰ্জি বাঢ়ি গৈছে গতিকে এইকেইডালক কি বুলি কয় লাইমেন বুলি কোৱা হয় লাইমেন গতিকে এইকেইটা কোনটো ৰিজনত পৰে ইউভি গতিকে এইকেইটা হৈছে ইউভি ৰিজনত পৰে আমাৰ আল্ট্ৰাভায়োলেট আমাক এই অজন লেয়াৰ ৰখাই থৈ দিছে এইটো গতিকে নেক্সট আমাৰ যোনটো আমি চাওঁ যদি 2 লৈ আহে গতিকে এইটো হৈছে আমাৰ 2 লৈ অহাটো কি হয় বামাৰ বুলি কোৱা হয় বামাৰ BALM এতিয়া এইকেইটা কি হয় ভিজিবলত পৰে ভিজিবল আমি চকুৰে দেখা পাওঁ এইকেইটা এইকেইটা কি হয় ইনফ্ৰাৰেড ৰিজনত পৰে বামাৰ পাৰ্চেণ্ট ব্ৰেকেট ফান এইকেইটা মই নিলিখোঁ গতিকে তোমালোকে চাবা এতিয়া এটা কথা হৈছে ইয়াৰ যোনডাল প্ৰথমডালৰ যোনটো এনাৰ্জি এই এনাৰ্জিটো মানে দেখিছেনে এই প্ৰথমডালৰ যোনটো এনাৰ্জি ইয়াৰ হায়েষ্টডালৰ এনাৰ্জিতকৈ এইডালৰ এনাৰ্জিটো বেছি হয় বুজি পালা মানে ইয়াৰ মাজত গেপটো মই এতিয়া ইমানকৈ দেখাব পৰা নাই মানে ইয়াৰ মাজত গেপটো বহুত থাকে মানে প্ৰথমডালৰ এনাৰ্জি ইয়াৰ মানে চবতকৈ ডাঙৰডালৰ এনাৰ্জিতকৈও বেছি হয় ঠিক আছে এতিয়া এইটো এটা কথা গতিকে আমাৰ চবতকৈ আমি ইয়াৰ ভিতৰত এটা কথা জানিব লাগিব প্ৰব্লেম যেতিয়া কৰোঁ একদম পূৰা তোমালোকে মনত ৰাখিব লাগিব 1 নম্বৰ কথা শৰ্টেষ্ট এনাৰ্জি কোনটো এইডাল শৰ্টেষ্ট এনাৰ্জি চবতকৈ এনাৰ্জি কোনডাল একদম শৰ্টেষ্ট ক'ৰ পৰা ক'লৈকে 2 পৰা 1 লৈকে হ'ল আকৌ যদি সুধো তোমালোকে লংগেষ্ট এনাৰ্জি কোনডাল তোমালোকে কৈ নিদিবা 8 পৰা 1 লৈকে বুলি কৈ নিদিবা কাৰণ এই লাইনডাল কি হয় একদম ইনফিনিটি পৰা আহিব পাৰে গতিকে লংগেষ্ট এনাৰ্জি কোনডাল ইনফিনিটি টু 1 এটা শৰ্টেষ্ট এডাল কি হয় এইটো হৈছে আমাৰ কি হয় লোৱেষ্ট এনাৰ্জি লাইন আৰু এডাল কি হয় ইয়াৰ পৰা এলৈকে যে আহিছে এডাল কি লাইন হায়েষ্ট এনাৰ্জি লাইন ঠিক আছে এডাল হৈছে লোৱেষ্ট এনাৰ্জি এডাল হৈছে হায়েষ্ট এনাৰ্জি গতিকে আমি ৱেভলেংথৰ কথা যদি কওঁ আমি এটা কথা জানো ৱেভলেংথ আৰু এনাৰ্জি দুটা অপজিট হয় গতিকে এইটো ইনভাৰ্সলি প্ৰপৰ্চনেল হয় যাৰ এনাৰ্জি বেছি যাৰ শক্তি বেছি তাৰ ৱেভলেংথ বা তৰংগদৈৰ্ঘ্য কম গতিকে এইটো কথা তোমালোকে যদি নাজানা আমি এটা কথা আছিলে ই ইকুৱেল কি আছিলে h নিউ গতিকে h নিউ মানে কি h এইটো আমি c বাই ল্যামডা গতিকে ই প্ৰপৰ্চনেল টু 1 বাই ল্যামডা হয় যেহেতু এৰি এনাৰ্জি বাঢ়িলে ৱেভলেংথ কমে যদি এই ৰিলেচনটো যদি নাজানা এই ৰিলেচনটো মই আগতে পঢ়াই থোৱা আছে গতিকে চাই ল'বা এতিয়া এনাৰ্জি যদি বাঢ়ে ৱেভলেংথ কি হ'ব কমিব যদি এনাৰ্জি বাঢ়ে ৱেভলেংথ কমিব এইটো এটা সিম্পল কথা এনাৰ্জি বাঢ়িলে ৱেভলেংথ কমিব গতিকে ইয়াৰ পৰা ইয়ালে এনাৰ্জি দেখিছে এই গেপটো একদম কম এনাৰ্জি কম কিন্তু ইয়াৰ ৱেভলেংথ কি হয় বেছি গতিকে সবতকৈ এটা কথা যেনেকৈ ৰেড ৰঙা লাইটটো তাৰ এনাৰ্জি কি হয় এনাৰ্জি একদম কম এনাৰ্জি কম আৰু ৱেভলেংথ কি বেছি ৱেভলেংথ বেছি কাৰণে কি হয় বহুত দূৰৰ পৰা জিলিকে মানে বহুত দূৰৰ পৰা জিলিকে সেইকাৰণে কি হয় তুমি যে ৰঙা কাপোৰ পিন্ধিলে যে কুকুৰে খেদে খাৰগৰুৱে আক্ৰমণ কৰিবলৈ আহে একদম এই তাৰ কাৰণ কি তোমাৰ ৱেভলেংথটো বেছি মানে ৱেভলেংথটো বেছি কাৰণে চকুত ধৰে গতিকে সেইটো আহি পেলাই একদম তোমাৰ পেট চেট ফুটাই দিব গম পাইছা গতিকে সেইটো কাৰণে বস্তু তেনেকুৱা ঠিক আছে গতিকে আমি এইখিনি গম পালোঁ আমি এতিয়া আমি প্ৰব্লেমটো কৰিব পাৰিম এতিয়া প্ৰব্লেমটো কৰিবৰ কাৰণে আৰু এটা কথা এই ব'ৰ যে যোন আমি থিয়ৰী যে পঢ়িলোঁ ব'ৰ থিয়ৰী এতিয়া আৰু এটা তোমালোকে শ্বৰ্টকাট ফৰ্মুলা সেই বস্তু লিখিলোঁ গতিকে এতিয়া আৰু এটা শ্বৰ্টকাট বস্তু এটা আছে যদি আমাক কোৱা হয় আমাক এনেকৈ ক'ব পাৰে ধৰি লোৱা 8 নম্বৰ লেভেলৰ পৰা ধৰি লোৱা 8 নম্বৰ লেভেলৰ পৰা যদি গ্ৰাউণ্ড লেভেল মানে তুমি গম পাবা একদম তললৈকে যদি তললৈকে যদি জাম্প কৰে তেতিয়াহ'লে টোটেল লাইন কিমান হ'ব আমাক সুধি দিব টোটেল লাইন যেতিয়া সুধি দিব তোমালোকে এইটো এনেকৈ হিচাপ কৰি টোটেল লাইন কিমান হৈছে এইটো কৰিলে তোমাৰ 12 বাজিব গতিকে এই শ্বৰ্টকাট এটা আছে তোমাক যদি কোৱা হয় nth লেভেলৰ পৰা জাম্প কৰিছে ক'লে জাম্প কৰিছে nth লেভেলৰ পৰা জাম্প কৰিছে তো কি গ্ৰাউণ্ড লেভেল যদি গ্ৰাউণ্ড লেভেল মানে একদম তললৈকে তেতিয়া আমাক কেনেকৈ উলিয়াম
এতিয়া ইয়াৰ ফৰ্মুলাটো হৈছে n into n minus 1 divided by 2 ঠিক আছে গতিকে nth লেভেলৰ পৰা ইয়াত জাম্প কৰিছে ক'বা nth লেভেলৰ পৰা জাম্প কৰিছে গতিকে ইয়াত nth লেভেল কোনটো মানে 8 ৰ পৰা আমাক যদি কোৱা হয় আমাক যদি এই 8 লাইনৰ পৰা যদি গ্ৰাউণ্ডলৈ যদি জাম্প কৰিছে এই 8 নম্বৰ লাইনডালৰ পৰা গ্ৰাউণ্ডলৈ যদি জাম্প কৰিছে টোটেল লাইন কিমান আমি চাও টোটেল লাইন কেনে কৰি পেলাই এডাল 8 ডাল লাইনত পালো ইয়াত 6 ডাল ইয়াত 5 ডাল ইয়াত 4 ডাল 3 ডাল 2 ডাল আমি যদি 8 ৰ পৰা যদি হিসাব কৰো পাই গলো গটি 28 ডাল পাম হিসাব যদি কৰি দি এ এনেকে কৰিলে বহুত টাইম লাগিব গটি ফৰ্মুলা যদি কৰি দিয়া 8 নম্বৰ পৰা গ্ৰাউণ্ডলৈ গটি n টু কিমান 8 8 নম্বৰ পৰা তললৈকে গটি 8 ইনটু কি 8 minus 1 divided by 2 মানে 56 divided by 2 কিমান পালা 28 পালা হেৰি আনসাৰটো কিমান হৈ যাব 28 হৈ গ'ল আমাৰ এই বস্তু তোমালোকে গম পালা যে 28 ঠিক আছে এইটো আমাৰ এইটো ধুনিয়াকৈ আমাৰ হৈ গ'ল যে 28 ডাল লাইন পাম যদি আমাক এনেকুৱা কয় যদি গ্ৰাউণ্ড বুলি নকয় আমাক যদি এনেকুৱা কয় বোলে মেনশন কৰি দিয়ে আমাক ইমানৰ পৰা ইমান লাগি গৈছে তেতিয়া যদিহে আমাক কি হয় n jump from n to level ৰ পৰা যদি n1 level লৈকে যদি জাম্প কৰে ঠিক আছে যদি n2 level ৰ পৰা যদি n1 level লৈকে জাম্প কৰে তেতিয়া ফৰ্মুলাটো হৈছে n2 minus n1 plus 1 divided by 2 এইটো এটা ইয়াৰ ফৰ্মুলা নে আমি কেনেকে কি কৰো চাও আমাক যদি এনেকে কয় বোলে এনেকুৱা লেভেল টোটাল দিয়া আছে ধৰি লওক 5th level to second level ইমান লেভেল লৈকে যদি আমাৰ জাম্প কৰি দিয়ে তেতিয়া কিমান ডাল লাইন পাব 5 নম্বৰ পৰা যদি 2 নম্বৰলৈ জাম্প কৰি দিয়ে এইবোৰ কোৱেশ্চন আহে আকৌ দেই এইবোৰ কোৱেশ্চন আহিব 5 নম্বৰ পৰা যদি 2 নম্বৰলৈকে জাম্প কৰি দিয়ে গতিকে আমি চাও কেনেকুৱা হ'ব গতিকে এটা 1 2 3 4 5 গতিকে 5 নম্বৰ পৰা কলে জাম্প কৰিছে 2 নম্বৰ গতিকে 2 নম্বৰ যিমান পাই সব বাকি দিয়ে এইটো এটা হৈ গ'ল হল এটা ৰাখিলো তাৰপিছত এইটো এটা ৰাখিলো তাৰপিছত এইটো বাকি ক্লাউডটো নাই আউটটো নাই কেইটা লাইন পালো 3 2 1 গতিকে কিমান 3 2 1 ইকুৱেল কেইটা লাইন সদাল এইটো আমি এনেকে কৈ থাকিবলৈ নোৱাৰো তোমাক কাৰণ এইবোৰ ভ্যালুবোৰ ডাঙৰকে দিব যদি তুমি আঁকিবলৈ সময় নোপোৱা যদি আমাক দুটা বস্তু মেনশন কৰি থাকে তেতিয়া আমাক কিমান হ'ব n2 n1 মানে 5 2 তাৰপিছত 5 2 plus 1 divided by কিমান 2 কিমান হৈ গ'ল 3 এটা কিমান 4 divided by 2 কিমান হ'ব 6 হ'ল আমি পাই গ'ল এইটো আমি পাই গ'ল গতিকে আজি জাস্ট থিওৰিটো পঢ়াইছো নেক্সট টাইম পৰা আমি বোৰ্ড থিওৰিৰ ওপৰত আমি কোৱেশ্চন কৰিম গতিকে বহুত টাইম আৰু অলপ টাইমটো বঢ়াব লাগিব গতিকে সদায় তোমালোকক এই বস্তুটো কন্টিনিউ কৰা হ'ব গতিকে আজি এদিন সেকেন্ড ইয়াৰ কোৰ্স পঢ়াম এদিন ফাৰ্স্ট ইয়াৰ কোৰ্স পঢ়াম গতিকে দুটা সমানে আমাৰ চলি থাকিব তোমালোকে যদি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰা গতিকে আমাৰ কি হয় এই বস্তুবোৰ কি হয় আমাৰ অকল এনেকুৱা নহয় যে অকল জেডব্লিউ নিটতে এনেকুৱা বস্তুবোৰ আহে গতিকে এইবোৰ কি হয় তোমালোকে যেতিয়া এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে হওক যেতিয়া আমি এন্ট্ৰেন্স হ'ব এতিয়া গম পাইছা এতিয়া এন্ট্ৰেন্স হ'ব যেহেতু আমাৰ ডিগ্ৰী চিট পাবৰ কাৰণে তেনেকুৱা ইউনিভাৰ্চিটি চিট পাবৰ কাৰণে গতিকে এইবোৰ যদি তোমালোকে বোলে কেমিষ্ট্ৰি ল'ম বুলি ভাবিছে কোনোবাই গতিকে একদম পুৰা ডিছকাছ কৰিম এই কণ্টিনিউৱাছলি গতিকে কণ্টিনিউৱাছলি ভিডিঅ'বোৰ চাবা গতিকে হেল্প হ'ব তোমালোকৰ গতিকে এইখিনি যদি পঢ়ি থকা যিমানবোৰ আহিবলগীয়া কুৱেশ্যন যিমানখিনি পাৰোঁ আৰু সেইখিনি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম থেংক ইউ